Hello everyone, welcome to Bhadra IAS Academy. আজি আমি পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি টপিকটো পঢ়িবলৈ যোৱাৰ আগতে মই আপোনালোকক কেইটামান কথা ক'ব বিচাৰিছোঁ। প্ৰথমটো হৈছে যে বহুতো ষ্টুডেণ্টে সুধি আছিলে যে মই অকল অসমীয়াতে ভিডিঅ' দিম নে ইংৰাজী মাধ্যমতো মই ভিডিঅ' বনাম। সেইবাবে মই আজি ভিডিঅ'টো ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছখিনিৰ কাৰণে লৈ আহিছোঁ। সো ইয়াতে মই ক'ব বিচাৰিছোঁ যে যিসকল ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছ আছে তেওঁলোকে যদি বিচাৰে মই এনেদৰে ইংলিছত ভিডিঅ' বনাটো তেওঁলোকে মোক জনাব পাৰে, তেতিয়া মই মাজে সময়ে ইংলিছতো ভিডিঅ'ছবোৰ আনি থাকিম। এতিয়া মই অতি সহজ ভাষাত আজিৰ টপিকটো আপোনালোকৰ লগত ডিছকাছ কৰিবলৈ বিচাৰিম। আজি যিহেতু মই কৈছোঁ যে আজি আমি কিহৰ ওপৰত ডিছকাছ কৰিম, ৰাউলাট এক্টৰ বিষয়ে আমি ডিছকাছ কৰিম, ৰাউলাট এক্ট 1919। এতিয়া এই টপিকটোৰ বিষয়ে এই টপিকটোৰ ভিতৰত আমি ডিপ ডাইভ কৰাৰ আগতে মই আপোনালোকক এটা চিটুৱেশ্যন ইমেজিন কৰিবলৈ বিচাৰিছোঁ। আপোনালোকে যাতে এই চিটুৱেশ্যনটো ইমেজিন কৰক যে আপোনালোক ঘৰত শুই আছে আৰু কোনো কথা বতৰা নাই, আপোনালোকক পুলিচে আহি ধৰি লৈ গুচি গ'ল আৰু ধৰি নি 2 বছৰৰ কাৰণে জেলত বন্দী কৰি থৈ দিলে। আৰু জেলত যে আপুনি বন্দী হ'ল, আপুনি কোনো ধৰণৰ আপোনাৰ ট্ৰায়েলৰ কাৰণে আপুনি কোনো ধৰণৰ সুবিধা নাপালে, কোনো চান্সেছ নাপালে। তো এই ট্ৰায়েল কি হয়, যেতিয়া মানুহ এজনক ধৰি লৈ যোৱা যায় সেই মানুহজনে নিজৰ পক্ষ ৰাখিবলৈ কোৰ্টত যিটো প্ৰচিডিং চলে সেইটোকে ট্ৰায়েল বুলি কয়। সো সেই পাৰ্টিকুলাৰ মানুহজনে বা আপুনি কোনো ধৰণৰ তেনেকুৱা চান্সেই নাপালে যে আপুনি আপোনাৰ পক্ষ ৰাখক, আপুনি কওক যে আপুনি একো ক্ৰাইম কৰা নাই। আজিৰ টপিকটো সেই তাৰ ওপৰতে, ঠিক আছে। ৰাউলাট এক্টখনৰ বিষয়ে এনেকুৱা এখন এক্ট আহিছিলে যি মানুহক এনেদৰে হাৰাশাস্তি কৰিছিলে। সো এই ৰাউলাট এক্টখনৰ বিষয়ে পঢ়াৰ আগতে আমি অলপ আগলৈ যাব লাগিব। আগলৈ মানে 1914 চনলৈ। এতিয়া 1914 চনত কি হৈছিলে, 1914ৰ পৰা 1918লৈকে আমাৰ ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ চলিছিলে। আৰু যেই ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ চলিছিলে, ব্ৰিটিছৰ সকলো আৰ্মি ক'ত ব্যস্ত আছিলে, ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰত ব্যস্ত আছিলে। তেতিয়া ব্ৰিটিছে এখন এক্ট আনিছিলে, সেইখনৰ নাম হৈছে ডিফেন্স অফ ইণ্ডিয়া এক্ট, ঠিক আছে। ডিফেন্স অফ ইণ্ডিয়া এক্ট 1915। এতিয়া ডিফেন্স অফ ইণ্ডিয়া এক্টখন অনাৰ প্ৰয়োজন কি আছিলে, কাৰণ ব্ৰিটিছৰ সৈন্যসকল যিহেতু ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰত ব্যস্ত আছিলে, তেতিয়া ব্ৰিটিছসকলে ভাবিছিলে যে এই সময়ত যদি বাই চান্স যদি ইণ্ডিয়াত এনেকুৱা ধৰণৰ ৰিভলিউশ্যন হৈ যাবলৈ হয় বা এনেকুৱা ধৰণৰ বিদ্ৰোহী মনোভাৱে গঢ় ল'বলৈ হয়, তেতিয়া তেওঁলোকে সেই আন্দোলন কেনেদৰে ছাপ্ৰেছ কৰিব। তো তেওঁলোকে কি কৰিলে, ডিফেন্স অফ ইণ্ডিয়া এক্ট আনিলে। এতিয়া ডিফেন্স অফ ইণ্ডিয়া এক্টখন ৰাউলাট এক্টখনৰ নিচিনা একেই। সেই সময়ত কি কৰা হৈছিলে, ডিফেন্স অফ ইণ্ডিয়া এক্টৰ যোগেদি বিদ্ৰোহীসকলক দমন কৰিবলৈ চেষ্টা কৰা হৈছিলে, যাতে সেই বিদ্ৰোহীসকলে কি কৰিব নোৱাৰে, সেই ৰিভলিউশ্যনীসকলে ৰিভলিউশ্যন কৰিব নোৱাৰে যাতে, ঠিক আছে। তেওঁলোকে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে, তেওঁলোকক উইদাউট ৱাৰেণ্ট ধৰি আনি জেলত ভৰাই থোৱাৰ ব্যৱস্থা কৰা হৈছিলে। আৰু লাহে লাহে কি হৈ গ'ল যে 1918ত আমাৰ ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ শেষ হৈ গ'ল। ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ শেষ হৈ যোৱাৰ লগতে ব্ৰিটিছসকলৰ তেতিয়া চিন্তা হ'বলৈ ধৰিলে যে এতিয়াতো ডিফেন্স অফ ইণ্ডিয়া এক্টৰ যিটো টাৰ্ম আছে সেইটো শেষ হৈ যাব, তেতিয়া আমি ৰিভলিউশ্যনাৰীসকলক ছাপ্ৰেছ কেনেকৈ কৰিম। যেতিয়া ইণ্ডিয়াত আকৌ ৰিভলিউশ্যন হ'ব, মানুহে বিদ্ৰোহ কৰিব, তেতিয়া আমি সেইখিনি ছাপ্ৰেছ কেনেদৰে কৰিম। তেতিয়া ব্ৰিটিছে এখন কমিটি বনালে, ঠিক আছে। ছিডনী ৰাউলাটৰ আণ্ডাৰত এখন কমিটি বনালে। সেই কমিটিখনে কি কৰিলে, এখন এক্ট আনিলে। সেই এক্টখনেই হৈছে আমাৰ ৰাউলাট এক্ট 1919। এতিয়া ৰাউলাট এক্ট 1919ৰ মতে কি হ'ল, মই কৈছোঁৱেই, ইয়াৰ প্ৰভিজন হৈছে যে উইদাউট ৱাৰেণ্ট মানুহক ঘৰৰ পৰা ধৰি আনিব পাৰিব, তেওঁ ক্ৰাইম কৰক বা নকৰক, জাষ্ট কোনোবাই ছাছপেক্ট কৰিলে হ'ল, ব্ৰিটিছসকলে ছাছপেক্ট কৰিলে হ'ল যে তেওঁ ক্ৰাইম কৰিব পাৰে বা তেওঁ ক্ৰাইম কৰিলে বা তেওঁ ক্ৰাইম কৰাৰ ইণ্টেনচিটি আছে, তেতিয়া তেওঁক ধৰি আনি যিকোনো সময়তে ধৰি আনি জেলত ভৰাব পাৰিব। আৰু 2 বছৰলৈকে তেওঁক যিজনক ধৰি আনিলে তেওঁলোকক কি কৰিব পাৰিব, জেলত ৰাখিব পাৰিব। আৰু কোনো ধৰণৰ ইয়াত ট্ৰায়েল নহয়, নেচাৰেল জাষ্টিছৰ কোনো ছিষ্টেম নাই। সেই যাক ধৰি আনিছে তেওঁ কেতিয়াও কোৰ্টত গৈ পেলাই নিজৰ পক্ষ ৰাখিব নোৱাৰে, ঠিক আছে। তেওঁ নিজৰ পক্ষ ৰাখিব নোৱাৰে। আৰু বাই চান্স যদি ইয়াত ট্ৰায়েল হয়ো, তেতিয়াতো ছিক্ৰেট ট্ৰায়েল হ'ব। ছিক্ৰেট ট্ৰায়েল মানে কি হৈছে,
তেওঁ যেতিয়া ট্ৰায়েল হ'ব তেতিয়া এটা বন্ধ ৰুমৰ ভিতৰত হ'ব তাত জুৰি উপস্থিত থাকিব নোৱাৰে মানে আমাৰ নৰ্মেল ইণ্ডিয়ান চিটিজেন তাত কোনো উপস্থিত থাকিব নোৱাৰে অকল এজন জাজ থাকিব আৰু এটা পেনেল থাকিব আৰু কমপ্লিটলি হেতু সিক্ৰেটলি হ'ব ঠিক আছে ইমানখিনিলৈকে এতিয়া আমি ৰাউলেট এক্টখনৰ বিষয়ে পঢ়িবলৈ গৈ আছো যে 1919ত কি হ'ল সিডনী ৰাউলেটৰ আণ্ডাৰত এখন এক্ট অনা হ'ল সেইখনৰ নাম কি আছিলে ৰাউলেট এক্ট এটা ৰাউলেট এক্টত কি কৰা হ'ব মই অলৰেডি ক'লোৱে যে যিজন মানুহক ধৰি অনা হ'ল তেওঁক 2 বছৰৰ বাবে জেলত ৰাখিব আৰু উইদাউট ৱাৰেণ্ট তেওঁলোকৰ ঘৰত গৈ যেতিয়া তেতিয়া ৰেড মাৰিব পাৰিব যেতিয়া তেতিয়া তেওঁলোকৰ ঘৰত সোমাই গৈ পেলাই জাসুচি কৰিব পাৰিব তালাচী ল'ব পাৰিব ঠিক আছে ঠিক হেনেদৰে এক্টখন পাছ হোৱাৰ পিছতে মানুহৰ মাজত কি হৈ গ'ল মানুহৰ মাজত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল মানুহে কি ভাবিলে যে এতিয়াতো আমাৰ হাৰাশাস্তি হ'ব কাৰণ যেতিয়াই তেতিয়াই আমাৰ প্ৰাইভেচি ব্ৰিচ কৰা হ'ব কাৰণ তেওঁলোকে ঘৰৰ ভিতৰত যিকোনো সময়ত যিকোনো কাম কৰি থাকিব পাৰে কিন্তু তেওঁলোকৰ সেই এক্টখনৰ ফলত কি হ'ল প্ৰাইভেচি ব্ৰিচ হোৱাৰ সম্ভাৱনা আহি পৰিলে সেইমতে গান্ধীজীও সেই সময়ত ভাৰতলৈ আহিলে 1915ত আৰু গান্ধীজীয়ে কি কৰিলে গান্ধীজীয়ে সত্যাগ্ৰহ আৰম্ভ কৰিবলৈ ল'লে তেওঁক ৰাউলেট এক্টক এগেইনষ্ট কৰি সত্যাগ্ৰহ আৰম্ভ কৰিবলৈ ল'লে কিন্তু এই যে সত্যাগ্ৰহ তেওঁ আৰম্ভ কৰিবলৈ ল'লে সেই সত্যাগ্ৰহ আৰম্ভ কৰাৰ লগে লগে কি হ'ল হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হ'ল যদিও তেওঁ নন ভাইলেন্ট সত্যাগ্ৰহ ষ্টাৰ্ট কৰিম বুলি ভাবিছিলে সেই নন ভাইলেন্ট সত্যাগ্ৰহ গৈ পেলাই কি হৈ গ'লগে ভাইলেন্ট পৰিস্থিতি এটাৰ সৃষ্টি হ'ল আৰু এই গোটেই ভাইলেন্ট পৰিস্থিতিৰ মুখ্য চেণ্টাৰ ক'ত আছিলে এই গোটেই ভাইলেন্ট পৰিস্থিতি হোৱাৰ মুখ্য চেণ্টাৰ আছিলে আমাৰ পঞ্জাৱত কি হ'ল যে মানুহ ৰিভলিউচনাৰীবোৰ বিদ্ৰোহীসকল ৰাস্তালৈ ওলাই আহিলে তেওঁলোকে বিদ্ৰোহ কৰিবলৈ ষ্টাৰ্ট কৰিলে সেই সময়তে সেই বিদ্ৰোহ দমন কৰিবলৈ দুজন মানুহে এখন মিটিং পাতিলে ঠিক আছে সেই মানুহ দুজন হৈছে সৈফুদ্দিন কিচলু বুলি এজন আৰু এজন হৈছে ডক্টৰ সত্যপাল তো কি কোন সৈফুদ্দিন কিচলু আৰু ডক্টৰ সত্যপাল তো তেওঁলোকে মিটিং কৰি থকাৰ অৱস্থাতে তেওঁলোক দুজনক পুলিচে কি কৰিলে ব্ৰিটিছ পুলিচে এৰেষ্ট কৰি লৈ গ'ল আৰু কোনোবা আননোন জেগালৈ লৈ গুচি গ'ল যে তেওঁলোকক কোনোবা আননোন জেগালৈ লৈ গুচি গ'ল তেতিয়া মানুহে কি কৰিলে 1919 চনত তেওঁলোকে অমৃতসৰৰ জালিয়ানৱালাবাগত গৈ প্ৰটেষ্ট কৰিবলৈ ধৰিলে ঠিক আছে জালিয়ানৱালাবাগত গৈ পেলাই তেওঁলোকে প্ৰটেষ্ট কৰিবলৈ ধৰিলে তাৰ ফলতে কি হ'ল তাৰ ফলতে তেওঁলোকক যিমানখিনি মানুহ তাত উপস্থিত আছিলে তেওঁলোকক গুলিয়াই হত্যা কৰা হ'ল সকলো মানুহকে গুলিয়াই হত্যা কৰা হ'ল তেওঁলোক সেই জালিয়ানৱালাবাগ জেগাখনত উপস্থিত হৈ থাকোতে তেওঁলোকৰ এন্ট্ৰি আৰু এক্সিট গেট বন্ধ কৰি দিলে আৰু ব্ৰিটিছে ডাইৰেক্ট ওপেন ফায়াৰ কৰি সকলোকে মাৰি পেলালে আৰু সেই মাৰি পেলোৱা যি ইনসিডেন্ট হ'ল সেই ইনসিডেন্টক আমি কি বুলি কওঁ জালিয়ানৱালাবাগ মেছাকাৰ বুলি কওঁ ঠিক আছে জালিয়ানৱালাবাগ মেছাকাৰ বুলি কওঁ সো সেই বিষয়ে আমি এটা স্লাইডত কি লিখা আছে বস্তুখিনি আৰু ডেফটত পঢ়ি লওঁ ঠিক আছে এটা মেনশন কৰি থৈছো এটা মই কোটেশন তাত কি লিখি থোৱা আছে no self respecting person can submit to such legislation তো মানে কি কৈছে no self respecting person যোনে নিজক সন্মান কৰে আত্মসন্মানবোধ থকা মানুহ এজনে কি কৰিব নোৱাৰে সেই পাৰ্টিকুলাৰ লেজিসলেশনখন সেই পাৰ্টিকুলাৰ ৰাউলেট এক্টখনৰ প্ৰতি তেওঁ কি কৰিব নোৱাৰে নিজকে সাবমিট কৰিব নোৱাৰে ঠিক আছে এটো কোনে কৈছিলে মহাত্মা গান্ধীয়ে কৈছিলে ভেৰি ইম্পৰ্টেন্ট কোটেশন হয় যে খুদিব পাৰে যে এই কোটেশনটো কোনে দিছিলে ঠিক আছে নে আৰু কেতিয়া দিছিলে জালিয়ানৱালাবাগ মেছাকাৰ সময়ত ৰাউলেট এক্টৰ সময়ত তেওঁ কি কৰিছিলে নো সেলফ ৰেসপেক্টিং পাৰসন ক্যান সাবমিট টু সাচ লেজিসলেশন বুলি কৈছিলে এটা নেক্সট স্লাইডটো আহিলে ব্যাকগ্ৰাউণ্ডৰ বিষয়ে আমি পঢ়ি লওঁ যিদৰে মই ক'লো সেই কথাখিনিকে আমি আৰু যদি কিবা অবজেক্টিভ বস্তু আমি মনত ৰাখিব লগা আছে সেই গোটেই ষ্টৰীটোত তো সেইখিনি আমি মনত ৰাখি যাম ঠিক আছে ডিউৰিং World War I the British passed the Defense of India Act 1915 তেনেদৰে মই কৈছিলো World War I হৈ আছিল World War I টাইমত কি হৈছিল সকলো সৈন্য World War I বিজি আছিল that's why ইণ্ডিয়াৰ ৰিভলিউচনক ইণ্ডিয়াৰ যি সকল বিদ্ৰোহী আছিল তেওঁলোকক সাপ্ৰেছ কৰিবৰ বাবে ব্ৰিটিছে কি আনিছিলে Defense of India Act 1915 আনিছিলে
granting special powers to suppress revolutionary activities. So special power দিয়া হৈছিলে ঠিক আছে special power দিয়া হৈছিলে trial মানে তেওঁলোকক without warrant arrest কৰিবৰ কাৰণে ঠিক আছে নে when the war ended in 1918 Indians expected this extraordinary powers to be withdrawn to কি কোৱা হল যে যেতিয়া 1918 ত আমাৰ war to end হল তেতিয়া Indians expected these extraordinary powers to be withdrawn. মানে Indians সকলে expect কৰিলে যে এতিয়াটো war শেষ হল তেতিয়া হলে ডিফেন্স অফ ইণ্ডিয়া এক্ট কি কৰা হ'ব উঠাই লোৱা হ'ব তাৰ টাৰ্মো শেষ হল তো এতিয়া ডিফেন্স অফ ইণ্ডিয়া এক্টখন কি কৰা হ'ব উঠাই লোৱা হ'ব বুলি তেওঁলোকে এক্সপেক্ট কৰি আছিল কিন্তু হলগে কি আফটাৰ World War I India experienced widespread unrest and political dissatisfaction. So after World War I কি হল India experienced widespread unrest তেওঁলোকৰ এটা জাগৰণৰ সৃষ্টি হল তেওঁলোকে বহুত প্ৰবলেমছ পাই আছিল যেহেতু ডিফেন্স অফ ইণ্ডিয়া এক্টখন ৰাউলট এক্টখনৰ নিচিনাই আছিল তো তেওঁলোকে ভাবিলে যে ডিফেন্স অফ ইণ্ডিয়া এক্টখন 1918 ত শেষ হ'ব কিন্তু যে তেওঁলোকে দেখিলে যে এটোটো ডাঙৰ পলিটিক্স কৰিছে ডিফেন্স অফ ইণ্ডিয়া এক্ট শেষ নহয় তাৰ কন্টিনিউয়েশন হ'ব তেতিয়া ওয়াইড স্প্ৰেড কি হল আনৰেষ্ট হল আৰু তেওঁলোকৰ মাজত ডিসস্যাটিসফ্যাকশন আহিলে ব্ৰিটিছৰ চৰকাৰৰ বিৰুদ্ধে এটা আমি ব্যাকগ্ৰাউণ্ডটো চাম অলৰেডি কন্টিনিউয়েশন আগৰ স্লাইডটোৰ লগত the country faced economic hardship heavy taxation and severe food shortages ঠিক আছে তো কান্ট্ৰিখনে কি ফেস কৰিলে ইকোনমিক হাৰ্ডশিপ ফেস কৰিলে heavy taxation আহি গল ব্ৰিটিছে সবৰ পৰা ট্যাক্স লবলৈ ৰাজহ সংগ্ৰহ কৰিবলৈ ধৰিলে and severe food shortages হল খোৱা খানাৰ অভাৱ হ'বলৈ ধৰিলে revolutionary movements gained momentum in regions such as Bengal Punjab and Maharashtra তো এই যে রিভলিউশনারি অ্যাক্টিভিটিজ বুৰ হ'বলৈ ধৰিলে সেই রিভলিউশনারি অ্যাক্টিভিটিজ বুৰ ভাৰতৰ ঠায়ে ঠায়ে হ'বলৈ ধৰিলে তো সেই ঠাইসমূহ কি আছিল মেইন সেন্টাৰ পইণ্টছ সমূহ কি আছিল কৈছে যে বেংগল পঞ্জাব এণ্ড মহাৰাষ্ট্ৰ বেংগল পঞ্জাব আৰু মহাৰাষ্ট্ৰত সেই রিভলিউশনারি অ্যাক্টিভিটিজ বুৰ হ'বলৈ ধৰিলে কাৰ কাৰণে হ'বলৈ ধৰিলে যে গম পালে যে ডিফেন্স অফ ইণ্ডিয়া এক্টখন তেওঁলোকে নুঠায় ঠিক আছে দ্য এক্সপায়াৰি অফ দি ৱাৰ টাইম ডিফেন্স অফ ইণ্ডিয়া এক্ট heightened British fears of sedition and political instability যেহেতু মই কলো যে World War I শেষ হ'বলৈ ধৰিলে তেতিয়া ব্ৰিটিছসকলৰ মাজত এটা ভয় আহি গল যে এতিয়াটো ডিফেন্স অফ ইণ্ডিয়া এক্ট আমি অতৰাই দিব লাগিব তেতিয়া ভাৰতত কি পৰিস্থিতি সৃষ্টি হ'ব তেতিয়াটো মানুহবোৰ আকৌ ৰাস্তালৈ ওলাই আহিব আকৌ ব্ৰিটিছৰ ওপৰত তেওঁলোকে বিদ্ৰোহ কৰিব ব্ৰিটিছৰ এগেইনষ্টত তেওঁলোকে প্ৰটেষ্ট কৰিব তো তেওঁলোকৰ মাজত কি হ'ল political instability karone teluke bhoy khale therefore the British appointed the Rowlatt Committee to recommend ways to continue such powers in peacetime ki kole therefore the British appointed the Rowlatt Committee to recommend ways to continue such powers in peacetime jitu moi already mention কৰি গলো ৰাউলেট কমিটি এপইন্ট কৰিলে সিডনি ৰাউলেটৰ আন্ডাৰত ঠিক আছে দেন এটা ৰাউলেট এক্টখন আহি গল ৰাউলেট এক্ট পাস হৈ গল তো এতিয়া আমি ৰাউলেট এক্টখন কেতিয়া আহিছিল 1919 এতিয়া আমি পঢ়ুচোন কি আছে এই এক্টখনক ৰাউলেট এক্টখনক আৰু এটা নামেদি জনা যায় সেই নামটো কি হৈছে ব্ল্যাক এক্ট ঠিক আছে কোলা আইন ঠিক আছে নে ব্ল্যাক এক্ট বুলি জনা যায় লগতে কি লিখিত আছে Anarchical and Revolutionary Crimes Act 1919 এখনৰ আন এটা নাম হৈছে এটো ইটা আহিলে passed by Imperial Legislative Council ব্ৰিটিছৰ যি Imperial Legislative Council আছিল সেই কাউন্সিলে এই এক্টখন পাস কৰিছিল নেক্সট আহিলে named after Justice Sidney Rowlatt তো মই অলৰেডি কৈছো কোনজন মানুহৰ নামৰ লগত মিল খুৱাই পেলাই এই এক্টখনৰ নামটো দিয়া হল তেওঁৰ নাম হৈছে সিডনি ৰাউলেট দেন ভাইসৰয় ওয়াজ লৰ্ড চেমছফোৰ্ড তো লৰ্ড চেমছফোৰ্ড কি আছিল সেই সময় ইণ্ডিয়াৰ ভাইসৰয় আছিল কাৰণ আমি তেতিয়া পঢ়িছিলো ৰাইট মন্টেগো চেমছফোৰ্ড ৰিফৰ্মৰ বিষয়ে আমি পঢ়িছিলো এক্টখনৰ বিষয়ে আমি পঢ়িছিলো তো তেতিয়াৰ ভাইসৰয় কোন আছিল তেতিয়া ভাইসৰয় আছিল লৰ্ড চেমছফোৰ্ড
এতিয়া আহিলে provision of the act, provisions of the act. তো এই এক্টখনত কি লিখি থোৱা আছিলে, এই এক্টখনৰ মতে কি হোৱাৰ সম্ভাৱনা আছিলে? Arrest without warrant, search of premises without warrant. So arrest without warrant মই ক'লোৱে যে এজন পুলিচে যদি কাৰোবাক এৰেষ্ট কৰিবলৈ যায়, সেই পুলিচজনক এজন মেজিষ্ট্ৰেটে তেওঁক এখন ৱাৰেণ্ট দিব লাগিব যে তই যাব পাৰ বা আপোনালোক যাব পাৰে, সেই মানুহজনক কি কৰিব পাৰে, এৰেষ্ট কৰিব পাৰে। এতিয়া ইয়াত কি কোৱা হৈছে যে এৰেষ্ট উইদাউট ৱাৰেণ্ট, পুলিচজনে বা সেই বিষয়াজনে কোনো ধৰণৰ ৱাৰেণ্ট নোহোৱাকৈ সেই পাৰ্টিকুলাৰ মানুহজনক এৰেষ্ট কৰিব পাৰিব। ঠিক আছে, এনেই নৰ্মেল ক্ষেত্ৰত কি হয়, ৱাৰেণ্টখন পালেহে তেওঁলোকে গৈ পেলাই এৰেষ্ট কৰিব পাৰে। কিন্তু এতিয়া এই এক্টখনৰ মতে কি কোৱা হ'ল যে তেওঁলোকে উইদাউট ৱাৰেণ্ট সেই মানুহজনক গৈ এৰেষ্ট কৰিব পাৰিব। দেন কৈছে যে চাৰ্চ অফ প্ৰিমাইচেছ উইদাউট ৱাৰেণ্ট, কাৰোবাৰ প্ৰিমাইচেছ এটা, কাৰোবাৰ ঘৰৰ ভিতৰত চৌহদৰ ভিতৰত যদি চাৰ্চ কৰিবলৈ হয়, চৌহদৰ ভিতৰত যদি ৰেড মাৰিবলৈ হয়, তেতিয়াহ'লে এখন ৱাৰেণ্টৰ দৰকাৰ হ'ব। কিন্তু এই এক্টখনত ক'লে যে চাৰ্চ অফ প্ৰিমাইচেছ উইদাউট ৱাৰেণ্ট, মানে উইদাউট ৱাৰেণ্ট সেই প্ৰিমাইচটোত চাৰ্চ কৰিব পাৰিব। নেক্সট লিখি থোৱা আছে প্ৰিভেণ্টিভ ডিটেনশ্যন উইদাউট ট্ৰায়েল ফৰ 2 years। এতিয়া আমি পলিটিত পঢ়িছোঁ যে পিউনিটিভ ডিটেনশ্যন, প্ৰিভেণ্টিভ ডিটেনশ্যন। ঠিক আছে, এতিয়া পিউনিটিভ ডিটেনশ্যন আৰু প্ৰিভেণ্টিভ ডিটেনশ্যন কি হয়? ডিটেনশ্যন মানে মানুহ এজনক ধৰি অনা, ঠিক আছে। প্ৰিভেণ্টিভ ডিটেনশ্যন মানে হৈছে কোনোবাই ক্ৰাইম কৰিলে, পিউনিটিভ ডিটেনশ্যন মানে হৈছে কোনোবাই ক্ৰাইম কৰিলে, ঠিক আছে। পিউনিটিভ ডিটেনশ্যনৰ কথা কৈ আছোঁ। কোনোবাই ক্ৰাইম কৰিলে, তেতিয়া সেই মানুহজনক পুলিচে ধৰি আনিলে, ঠিক আছে। পুলিচে সেই মানুহজনক ক্ৰাইমটো কৰাৰ পিছত ধৰি আনিছে, তেতিয়া সেইটো হ'ব পিউনিটিভ ডিটেনশ্যন। তো প্ৰিভেণ্টিভ ডিটেনশ্যন কি হ'ব? কোনোবাই ক্ৰাইম এটা কৰাৰ আশংকা আছে, ছাছপেক্ট কৰিছে যে এই মানুহটোৱে এই ক্ৰাইমটো কৰিব পাৰে বা এই মানুহটোৱে ডাঙৰ ক্ৰাইম এটা কৰাৰ সম্ভাৱনা আছে। ক্ৰাইমটো কৰাৰ আগতে, ক্ৰাইমটো হোৱাৰ আগতে প্ৰিভেণ্ট কৰিবলৈ সেই পাৰ্টিকুলাৰ মানুহজনক ধৰি আনিলে আমি সেইটো কি বুলি কওঁ? প্ৰিভেণ্টিভ ডিটেনশ্যন। ক্ৰাইমটো কৰাৰ পিছত কি বুলি কওঁ? পিউনিটিভ ডিটেনশ্যন, মানে পানিছমেণ্ট দিবলৈ এনেধৰণে মনত ৰাখাই দিম, পিউনিটিভ ডিটেনশ্যন। পানিছমেণ্ট দিবৰ কাৰণে পিউনিটিভ ডিটেনশ্যন ডিটেইন কৰিছে, ঠিক আছে। আৰু প্ৰিভেণ্টিভ ডিটেনশ্যন মানে কি? ক্ৰাইমটো কৰাৰ আগতে গৈ পেলাই ধৰি আনিছে, সেইটো হৈছে প্ৰিভেণ্টিভ ডিটেনশ্যন। এতিয়া নেক্সট পঢ়োঁ, প্ৰিভেণ্টিভ ডিটেনশ্যন উইদাউট ট্ৰায়েল ফৰ 2 years। মানে তেওঁ ক্ৰাইমটো কৰাৰ আগতে তেওঁক ধৰি আনিব, ধৰি আনি 2 বছৰৰ কাৰণে জেলত ভৰাই থৈ দিব। এনেকুৱা ধৰণৰ এই এক্টখনত লিখি থোৱা আছিলে। এতিয়া জেলত 2 বছৰৰ কাৰণে ভৰাই থৈ দিব প্ৰিভেণ্টিভ ডিটেনশ্যনৰ কাৰণে উইদাউট ট্ৰায়েল। তো সেই মানুহজনে একো যদি ক্ৰাইম নকৰেও, মানুহজনৰ গাত যদি কোনো দুখো নাই, তেওঁ যদি একো সেই বিষয়ে গমো নাপায়, তেওঁক কিন্তু ধৰি অনা হ'ব। এতিয়া এনেই আমাৰ নৰ্মেল ক্ষেত্ৰত যদি ধৰি আনে মানুহ এজনক, তেতিয়া কি হ'ব? তেওঁ ট্ৰায়েল হ'ব, তেওঁ নিজৰ মতামত, তেওঁ নিজৰ পক্ষ ৰাখিব পাৰিব কোৰ্টৰ আগত, জাজৰ আগত। কিন্তু এই এক্টখনৰ ক্ষেত্ৰত কি আছিলে? সেই যে পাৰ্টিকুলাৰ মানুহজনক যে ধৰি আনিলে, সেই মানুহজনে কোনো ট্ৰায়েল নহয়, সেই মানুহজনে কোনো ধৰণৰ নিজৰ পক্ষ ৰাখিব নোৱাৰে। তেওঁক যে ধৰি আনিলে, জেলত ভৰালে, তেওঁ গ'ল, তেওঁলোকে এৰি দিলে, নহ'লে তেওঁ জেলতে থাকিব লাগিব, ঠিক আছেনে? প্ৰিভেণ্টিভ ডিটেনশ্যন উইদাউট ট্ৰায়েল ফৰ 2 years, ডিটেনশ্যন বেছড অন ছাছপিশ্যন। ছাছপেক্ট কৰিব, তেওঁক যদি কোনোবাই ডাউট কৰে, ঠিক আছে, শক যদি কৰে, তেতিয়াহ'লে তেওঁক ধৰি আনিব পাৰে। নট প্ৰুভেন ক্ৰাইম, তেওঁ ক্ৰাইমটো প্ৰুভ নোহোৱাকৈও তেওঁক ধৰি আনিব পাৰে, ঠিক আছে। দেন আহিলে চিক্ৰেট ট্ৰায়েলছ উইদাউট জুৰি। এতিয়া যেতিয়া পক্ষ ৰখা হয়, মানুহ বহি থাকে, আমি চিনেমাত দেখিছোঁ যে কোৰ্টত কি কৰে? মানুহ বহি থাকে। কিন্তু ইয়াতে চিক্ৰেট মানে ট্ৰায়েল বুলি কৈছে। চিক্ৰেট ট্ৰায়েল মানে মই আগতে কৈ আহিছোঁ, চিক্ৰেট ট্ৰায়েল মানে কি? এটা বন্ধ ৰুমৰ ভিতৰত, এটা বন্ধ কোঠালিৰ ভিতৰত এজন জাজ থাকিব আৰু এখন বেঞ্চ থাকিব অকল, আৰু সেই ধৰি লৈ যোৱা ছাছপেক্ট কৰা মানুহজন থাকিব। তেওঁলোকৰ আগত যি ক'লে বাহিৰা মানুহে কোনেও শুনিব নোৱাৰিব আৰু কোনেও তেওঁৰ হকে মাত মাতিব নোৱাৰিব, ঠিক আছে। বেন অন পাব্লিক মিটিংছ, মানুহ গোট খোৱা বা মানুহ মানে জমা হোৱা, মিটিং হোৱা, এছেম্বল হোৱা, সকলো কি কৰি দিলে? বেন কৰি দিলে। আৰু প্ৰেছ চেঞ্চৰশ্বিপ, ঠিক আছে, প্ৰেছৰ ওপৰত কি কৰিলে? চেঞ্চৰশ্বিপ লগাই দিলে। প্ৰেছে কোনো ধৰণৰ নিউজ বা আৰ্টিকেল ব্ৰিটিছৰ বিৰুদ্ধে পাব্লিছ কৰিব নোৱাৰিব,
তাৰ পাছত আহিলে ইণ্ডিয়ানছ ৰিয়াকশ্যন ঠিক আছে কল দি ব্লেক এক্ট বাই ইণ্ডিয়ানবোৰে এইখনক কি বুলি ক'লে ব্লেক এক্ট বুলি ক'লে হৰতালছ ষ্ট্ৰাইকছ পাব্লিক প্ৰটেষ্ট এইবোৰ হ'বলৈ ষ্টাৰ্ট কৰিলে মানুহে কি কৰিলে হৰতাল কৰিলে এক্টখনৰ এগেইনষ্টত ষ্ট্ৰাইকছ কৰিলে দেন আহিলে পাব্লিক প্ৰটেষ্ট কৰিলে তাৰ পাছত আহিলে কণ্ডেম বাই গান্ধী নেহৰু এণ্ড মালৱীয় গান্ধী আৰু মদন মোহন মালৱীয় মহাত্মা গান্ধী জৱাহৰলাল নেহৰুৱে এক্টখনক কণ্ডেম কৰিলে তীব্ৰ ভাষাৰে ঠিক আছে seen as betrayal after Indian support in World War I ইণ্ডিয়ানছবোৰে কি কৰিছিলে World War I ব্ৰিটিছক ছাপোৰ্ট কৰিছিলে ঠিক আছে নে ছাপোৰ্ট কৰিছিলে তেওঁলোকে ভাবিছিলে যে এই এক্টখন নাইকিয়া হৈ যাব কিন্তু ছাপোৰ্ট কৰিলে যদিও তেওঁলোকক লাষ্টত গৈ পেলাই কি উপহাৰ দিলেগে ডিফেন্স অফ ইণ্ডিয়া এক্টৰ পাছত World War I পাছত তেওঁলোকক উপহাৰ দিলে ৰাওলাট এক্ট তো মানুহসকলে কি ফিল কৰিলে বিট্ৰেল ফিল কৰিলে যে আমাক ঠগিলে ঠিক আছে নে ব্ৰিটিছে আমাক বাৰুকৈ এটা ঠগন দিলে নেক্সটটো পঢ়ো ৰাওলাট সত্যাগ্ৰহ কেনেকৈ ষ্টাৰ্ট হ'ল চাওঁ মাৰ্চ 1919 কি হ'ল গান্ধী লঞ্চ ফাৰ্ষ্ট অল ইণ্ডিয়া সত্যাগ্ৰহ 1919 এই কেছটোৰ পাছতে গান্ধীয়ে কি কৰিলে গান্ধীজীয়ে এটা সত্যাগ্ৰহ ষ্টাৰ্ট কৰিলে ফাৰ্ষ্ট অল ইণ্ডিয়া সত্যাগ্ৰহ হয় members take oath to disobey the act through non-violent means মানুহসকলৰ পৰা এক্সপেক্ট কৰা গ'ল আৰু তেওঁৰ মোটিভটো আছিলে যে non-violent meansত অহিংসাৰ বাটেৰে তেওঁ এই সত্যাগ্ৰহটো আগুৱাই লৈ যাব inspired by Gandhian principles of truth and ahimsa তো আমি এথিক্স পঢ়িছো যদি এটো পঢ়িছো যে গান্ধীৰ প্ৰিন্সিপলছ কি আছিলে truth and ahimsa non-violent আছিলে হে non-violent meansৰে কি কৰিব non-violent meansৰে তেওঁ সত্যাগ্ৰহটো আগুৱাই লৈ যাব turn violent in some places ঠিক আছে কিন্তু যেহেতু মানুহে তো মানুহে কি কৰিলে violent এটা পৰিবেশৰ সৃষ্টি কৰিলে নেক্সট আছে যে পাঞ্জাব এণ্ড জালিয়ানৱালা বাগ মেছাকাৰৰ বিষয়ে আছে এটা পাঞ্জাব এণ্ড জালিয়ানৱালা বাগ মেছাকাৰৰ বিষয়ে কি লিখি থোৱা আছে আমি পঢ়ো পাঞ্জাব মেজৰ প্ৰটেষ্ট চেণ্টাৰ পাঞ্জাব কি আছিলে মেজৰ প্ৰটেষ্ট চেণ্টাৰ আছিলে তাতে সবতছে বেছি মানুহে কি কৰিছিলে প্ৰটেষ্ট কৰিবলৈ ওলাই আহিছিলে arrest of Dr. Satyapal and Dr. Saifuddin Kichlu in Amritsar অমৃতসৰত কি কৰা হ'ল মই কৈছিলো ন মানুহ গ্যাদাৰিং হৈছিলে আৰু সেই মানুহবোৰক শান্ত কৰিবৰ বাবে এখন মিটিং পাতিছিলে ডক্টৰ সত্যপাল এণ্ড সৈফুদ্দিন কিচলুৱে তো হেতুকে কোৱা হৈছে যে সেই মিটিংখন পাতি থাকোতে এওঁলোকক এৰেষ্ট কৰা হ'ল কাক এৰেষ্ট কৰা হ'ল ডক্টৰ সত্যপাল এণ্ড সৈফুদ্দিন কিচলু ঠিক আছে মাৰ্শাল ল enacted in Punjab by Lieutenant Governor of Punjab Michael O. Dyer এই নামগিটা এই যেটো নাম মই মেনশন কৰি দিছো মাইকেল ও ডায়াৰ এটো আমি মনত ৰাখিব লাগিব তো ইয়াত কি কৈছে মাৰ্শাল ল enacted in Punjab ঠিক আছে এটা মাৰ্শাল ল মানে কি হয় মাৰ্শাল ল মানে হৈছে যেতিয়া কোনোবা এখন ঠাই মাৰ্শাল ল ইম্পোজ কৰি দিয়া হয় তেতিয়া সেই ঠাইখনৰ মানুহসকলে কি কৰিব নোৱাৰিব তেওঁলোকে চাৰিজনতকৈ বেছি মানুহ এটা জায়গাত গ্যাদাৰ হ'ব নোৱাৰিব তেওঁলোকে প্ৰটেষ্ট কৰিব নোৱাৰিব সভা সমিতি তেওঁলোকে অৰ্গানাইজ কৰিব নোৱাৰিব মাৰ্শাল ল ইম্পোজ কৰি দিলে তো পাঞ্জাবত কি কৰিলে ব্ৰিটিছে পাঞ্জাবত যে দেখিলে সবতছে বেছি প্ৰটেষ্ট হৈ আছে তেতিয়া পাঞ্জাবত কি কৰা হ'ল মাৰ্শাল ল ইম্পোজ কৰি দিলে ঠিক আছে নে মাৰ্শাল ল enacted in Punjab কোনে কৰিলে সেই সময়ত লেফটেনেণ্ট গভৰ্ণৰ কোন আছিল পাঞ্জাবত মাইকেল ও ডায়াৰ আছিল ঠিক আছে নে তেওঁ কোন আছিল আকৌ এবাৰ কৈছো তেওঁ কোন আছিল মাইকেল ও ডায়াৰ বোলাজন কোন আছিল তেওঁ পাঞ্জাবৰ লেফটেনেণ্ট গভৰ্ণৰ আছিল ঠিক আছে লেফটেনেণ্ট গভৰ্ণৰ অফ পাঞ্জাব মাইকেল ও ডায়াৰ তাৰ পাছত 13 এপ্ৰিলত কি হ'ল 13 এপ্ৰিলত এই যে সত্যপাল আৰু সৈফুদ্দিন কিচলুক যে এৰেষ্ট কৰি লৈ যোৱা হৈছিল সেই সত্যপাল আৰু ডক্টৰ সত্যপাল এণ্ড সৈফুদ্দিন কিচলুক এৰেষ্ট কৰাৰ প্ৰতিবাদত মানুহসকল ক'ত লগ হ'ল যিসকলে প্ৰতিবাদ কৰি আছিল তেওঁলোক ক'ত লগ হ'ল জালিয়ানৱালা বাগ বুলি জায়গা এটাত তেওঁলোকে আকৌ ব্ৰিটিছৰ বিৰুদ্ধে প্ৰটেষ্ট কৰিবলৈ লগ হ'ল 13 এপ্ৰিল 1919 অন দ্য ডে অফ বৈশাখী যেটো সময়ত আমাৰ অসমত বহাগ বিহু বা ৰঙালী বিহু পালন কৰা হয়
13 এপ্ৰিল 1919 তেতিয়া কি আছিলে পঞ্জাবত কি হৈ আছিলে বেসাখী হৈ আছিলে ঠিক আছে জালিৱান বালাবাগ মেছাকাৰ তাতে সংঘটিত হৈ যায় মানে মানুহে গুট খাই কি কৰে যিসকল মানুহ ভেৰি সৰি মানুহ যিসকল গুট খাই আছিলে তেওঁলোকক গুলি চালনা কৰা হয় হেতুকে আমি নাম কি কওঁ জালিৱান বালাবাগ মেছাকাৰ জালিৱান বালাবাগ কিয় কওঁ কাৰণ সেই যিখন ফিল্ডত তেওঁলোক লগ হৈ আছিলে যিখন বাগিচাত বাগ বুলি কৈছে তাত যে যিখন জেগাত তেওঁলোক গাৰ্ডেনত তেওঁলোক লগ হৈছিলেগে সেইখনৰ নামটো হৈছে জালিৱান বালাবাগ ঠিক আছে এংলো ইণ্ডিয়ান ব্ৰিগেডিয়াৰ R.E.H. Dyer ordered his Gorkha British Indian Army troops to open fire the protesters এটা কেছটো কি হ'ল মানুহ যে তেওঁলোক প্ৰটেষ্ট কৰি আছিলে ঠিক আছে সেই সময়ত পঞ্জাবৰ লেফটেনেণ্ট গভৰ্ণৰ কোন আছিলে মাইকেল অ' ডায়াৰ আছিলে তাৰপাছত নেক্সট পইণ্টটো আহিলে যে মানুহখিনিয়ে বেসাখীৰ দিনাখন 13 এপ্ৰিলত লগ ক'ত হ'ল 1919ত জালিৱান বালাবাগ বুলি জেগাখনত তেওঁলোক লগ হ'ল তেওঁলোকে প্ৰটেষ্ট কৰি আছিলে আৰু সেই সময়তে তাতে উপস্থিত কোন আছিলে তাতে আছিলে ব্ৰিটিছৰ যি আৰ্মিৰ ব্ৰিগেডিয়াৰ জেনেৰেল ঠিক আছে ব্ৰিগেডিয়াৰ জনৰ নাম কি আছিলে R.E.H. Dyer ঠিক আছে এইটো শৰ্ট ফৰ্ম হয় তো R.E.H. Dyer তাতে উপস্থিত আছিলে ঠিক আছে নে তো তেওঁ কি কৰিলে তেওঁৰ যিসকল সৈন্য আছিলে সৈনিকসকল আছিলে তেওঁলোকক কি কৰিলে যে এন্ট্ৰি আৰু এক্সিট গেট দুখন বন্ধ কৰি দিবলৈ দিলে যাতে মানুহ কোনো সেই জেগাটোৰ পৰা ওলাই যাব নোৱাৰে আৰু সবকে একেলগে ওপেন ফায়াৰ কৰি পেলাই সব মানুহক মাৰি পেলালে ঠিক আছে নে 13 এপ্ৰিল 1919 অন দ্য ডে অফ বেসাখী জালিৱান বালাবাগ মেছাকাৰ হ্যাপেন্ড এংলো ইণ্ডিয়ান ব্ৰিগেডিয়াৰ ঠিক আছে নে মনত ৰাখিব লাগিব সেইকাৰণে মই বাৰে বাৰে কৈ আছো এংলো ইণ্ডিয়ান ব্ৰিগেডিয়াৰ R.E.H. Dyer ordered his Gorkha British Indian Army troops ঠিক আছে Gorkha British Indian Army troops of Brigadier General R.E.H. Dyer কি কৰিলে to open fire the protesters খিনি open fire কৰিবলৈ দিলে 100 killed and 1000 injured ঠিক আছে এটো জাস্ট তেওঁলোকে কি কৰিছিলে ইয়াৰ পিছত কমিশনো কৰিলে হান্টাৰ কমিশনো আহিলে এখিনি আমি কেতিয়াবা বেলেগ দিনাখন ডিসকাস কৰিম বাট এইটো জাস্ট পেপাৰে কাগজে পত্ৰই থকা একচুয়ালি ডাটা হয় কিন্তু তাত কিমান মানুহ মৰিছিলে হেয়া কোনো হিসাব নাই ঠিক আছে এটা মই ফটো পেস্ট কৰি থৈছো এইখনে হৈছে জালিৱান বালাবাগ জেগাখিনি এতিয়া বাৰু বহুত খজালে পৰালে কিন্তু এটা লিখি থোৱা আছে ন বুলেট মাৰ্কস ঠিক আছে বুলেট মাৰ্কস লিখি থোৱা আছে এইবোৰ বুলেট মাৰ্কস হয় ঠিক আছে এইবোৰ ফটোখনত যিখিনি আছে সেইখিনি বুলেট মাৰ্কস হয় আপোনালোকে চাব ভালকে দেন নেক্সট বহুত ইম্প্যাক্ট এন্ড লিগেসি ঠিক আছে ৰবীন্দ্ৰনাথ টেগৰে কি কৰিলে ইয়াৰ ইম্প্যাক্ট কি পৰিলে ৰবীন্দ্ৰনাথ টেগৰে কি কৰিলে ৰিনাউন্স নাইটহুড টাইটেল তেওঁ ব্ৰিটিছৰ পৰা যি নাইটহুড টাইটেল পাইছিলে সেই নাইটহুড টাইটেল ৰবীন্দ্ৰনাথ টেগৰে ঘূৰাই দিলে ৰিনাউন্স কৰি দিলে লগতে গান্ধীজীয়ে কি কৰিলে গান্ধীজী ৰিটাৰ্ন তেওঁৰ যি টাইটেল আছিলে কেজৰি হিন্দ হেতু তেওঁ কি কৰিলে হেতু ঘূৰাই দিলে ঠিক আছে shattered Indians trust এটো কি কৰিলে shattered Indian trust in British rule তো ইন্ডিয়ানস সকলে যি ব্ৰিটিছৰ ওপৰত ট্ৰাষ্ট কৰিছিলে হেখিনি কি হৈ গল হেখিনি একেসাথে ধুলিশ্বাত হৈ গল হেখিনি একেবাৰে নাইকিয়া হৈ গল তেওঁলোকৰ ট্ৰাষ্ট ভাঙি গল remembered as a symbol of colonial repression এটো এই যে গুটে সিনাৰিওটো হল এই যে গুটে কেছটো হল ফাৰ্স্টতে কি আহিলে আমাৰ ডিফেন্স অফ ইণ্ডিয়া এক্ট আহিলে ডিফেন্স অফ ইণ্ডিয়া এক্ট আতৰাবলৈ গৈ পেলাই তেওঁলোকে কি আনি দিলে ৰাওলাট এক্ট আনি দিলে ৰাওলাট এক্টৰ প্ৰটেষ্টৰ পাছত কি হল জালিৱান বালাবাগ মেছাকাৰ হল জালিৱান বালাবাগ মেছাকাৰৰ পিছত তেওঁলোকে ফিল কৰিলে যে ব্ৰিটিছে আমাক কেনেদৰে শোষণ কৰিলে আমাৰ মানুহ মাৰি পেলালে মেড গান্ধী আ নেশ্যনেল লিডাৰ গান্ধীজী এই ইনসিডেন্টৰ পিছতে যদিও গান্ধীজী সক্ৰিয় হৈ আছিল এই ইনসিডেন্টৰ পিছতে গান্ধীজীক ন্যাশনাল লিডাৰ তেও হলগৈ ঠিক আছে স্ট্ৰেংথেন ডিমান্ড ফৰ স্বৰাজ এটা স্বৰাজ মানে কি হৈছে স্বৰাজ মানে আমি নিজকে শাসন কৰা তো এই গুটে ইনসিডেন্টে কি কৰিলে ডিমান্ড ফৰ স্বৰাজ টু বেছি স্ট্ৰেংথেন কৰিলে তেওঁলোকে যেটো স্বৰাজৰ ডিমান্ড আছে
সেইটো বেছিকৈ বিচাৰিবলৈ ল'লে ঠিক আছে তেওঁলোকে নিজে নিজক শাসন কৰাৰ ডিমাণ্ডটো বিচাৰিবলৈ ল'লে তো আজিলৈ এইখিনিয়ে আছিলে মই ভাবোঁ যে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে মোক নিশ্চয় জনাব আৰু যদি এনেদৰে ইংলিছ মিডিয়ামত মই ভিডিঅ' আনিব লাগে ইংলিছ বা অসমীয়া মিডিয়ামতো যদি ভিডিঅ' আনিব লাগে তেতিয়াহ'লেও জনাব যে ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু আমাৰ ভাদ্ৰ IAS একাডেমীয়ে 26 আগষ্ট 2025 পৰা অসমীয়া মাধ্যমৰ ষ্টুডেণ্টছৰ কাৰণে তেওঁলোকে বেচ লঞ্চ কৰিছে তো আপোনালোকে যদি অসমীয়া মাধ্যমত UPSC বা APSC পৰীক্ষা দিব বিচাৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকে মই স্ক্ৰীনত দেখুওৱা নম্বৰটোত কণ্টেক্ট কৰিব পাৰে আৰু কণ্টেক্ট কৰিলে আপোনালোকক 21খনকৈ কিতাপ প্ৰভাইড কৰা হ'ব ইয়াৰ লগে লগে আপোনালোকে আনসাৰ ৰাইটিঙে হওক বা মেণ্টৰশ্বিপে হওক সকলোখিনি পাব আৰু যদি কিবা সবিশেষ জানিবলৈ হয় আপোনালোকে 8638391721 এই নম্বৰটোত কণ্টেক্ট কৰিলে আপোনালোকক ইচ এণ্ড এভৰি ডিটেইলছ প্ৰভাইড কৰা হ'ব ঠিক আছে মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম ধন্যবাদ